নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি গুৰুজনাৰ পবিত্ৰ তিথিৰ দিনা আপোনালোকক দেখুৱাবলৈ লৈছো আমাৰে গাঁৱৰ এজন ভকত, এজন পাঠক আৰু এজন সুদৰ্শ ভাৱৰীয়া। খুৰা, আপুনি যেতিয়া ভাগৱত পাঠ কৰে নহয়, সঁচাকে বহুতেই ভাল লাগে। সেইকাৰণে আপোনাক লগ কৰিব বহুত দিন মই বিচাৰি আছিলো, কিন্তু পোৱা নাছিলো। আজি শংকৰদেৱৰ তিথিৰ দিনা আপোনাৰ ভাগ্যক্ৰম হ'ল। কিহৰ কাৰণে? আপুনিও কিবা এটা চোৱাত কৰি আছে বোলে? মোৰ বংশৰ এটা নৱশিশু জন্ম হোৱাৰ কাৰণতে মই বহি আছো, নহ'লে আমাৰ ৰাইজৰ নামঘৰলৈ যাব লাগিলেহেঁতেন। শংকৰদেৱৰ তিথি আজি আমি জনাত, গতিকে আজি মই ঘৰতে বহি আছো। সৰুৰ পৰাই যেতিয়াৰ পৰা মানে নাম গুণৰ বুজা হৈছো, নামঘৰৰ প্ৰতি বুজা হৈছো, তেতিয়াৰ পৰাই আপোনাৰ নাম গুণ শুনিয়ে ডাঙৰ হৈছো। আৰু লগতে আপোনাক আজি পালো, আলহী বহুতেই ভাল লাগিল আৰু কিছু কথাও পাতিম আপোনাৰ লগত। আৰু লগতে আপোনাক এখন আমি ফুলাম গামোচাৰে সম্ভাষণ কৰিম। কৃষ্ণ, আপোনাক এখন ফুলাম গামোচাৰে এনেকৈ কৃষ্ণ কৃষ্ণ প্ৰভু। আৰু লগতে আমাৰ ফল মূলৰ দোকান আছে, আপোনালোক ফল মূল কেইটামানো লৈ আহিলো। কৃষ্ণ প্ৰভু, ধন্যবাদ। আৰু আপোনাৰ অকমান নামটো জনাই দিব। আমাৰ নাম শ্ৰী ভূমিধৰ দাস। হয় হয়, এনে গাঁৱতো কলীয়া দাস বুলিয়ে প্ৰচাৰিত হয় হয়, চবেই ওচৰে পাজৰ গাঁওখনতো কলীয়া দাস বুলিয়ে জানে বাৰু, সেইকাৰণে জনালো আপোনালোকক। তাৰপিছত আপোনাৰ এতিয়া বয়সটো কিমান মান হ'ল বাৰু? মোৰ বয়স ৭৪ বছৰ হ'ল। ৭৪ হ'ল ন? আৰু আহি পেলাই আপোনাৰ বহু পুৰস্কাৰ চাৰ্টিফিকেটো দেখিলো, তাকে অকমান জানিব বিচাৰিম, আহকচোন। আপোনাৰ এই চাৰ্টিফিকেটসমূহ আপুনি ভাওনা এনেকৈ পোৱা ন? অকমান আপোনাৰ জানিবলৈ চেষ্টা কৰিম। ইয়াত খুৰাৰ চাৰ্টিফিকেটসমূহ বন্ধাই ধুনীয়াকৈ থৈছে। ইয়াত লিখা আছে অসম নাট্য সন্মিলন ৬২ সংখ্যক তেজপুৰ অধিৱেশন। এইখন তেজপুৰ শোণিতপুৰৰ এনেকৈ স্থান জ্যোতি বিষ্ণু ক্ষেত্ৰ। এইখন আপোনাৰ ভাওনাৰ কাৰণে দিয়া হৈছিলে ন? হয় হয়, স্বৰত্ন ভূপেন হাজৰিকাৰ বহু আছে চাৰ্টিফিকেট, পুৰস্কাৰ। আৰু ইয়াত এনেকৈ সজাই থৈ দিছে ধুনীয়াকৈ, আৰু গুৰুজনাৰ ফটোখনো ধুনীয়াকৈ সজাই থোৱা আছে। আজি মহান গুৰুজনাৰ তিথিৰ দিনা ধুনীয়া ভাল দিন এটাত আহিলো। গৰৈমাৰী সুন্দৰপুৰ গাঁও ন? এইটো আপুনি পাইছে অসম নাট্য সন্মিলনৰ ন? ৬২ সংখ্যক এইটো পুৰস্কাৰ পাইছে। এইটো কেতিয়া পাইছিলে আপুনি? এইটো মই ২০২৪ত পাইছো। ২০২৪ত পাইছে ন? সঁচাকে ধুনীয়া, আপোনাৰ সুন্দৰ কণ্ঠৰ অধিকাৰী হয় আপুনি। লগতে ইয়াৰ ফটো আপোনাৰ ভাওনা আপোনাৰ ন? ২০২৪ৰ। সঁচাকে মানুহজন এতিয়া আপুনি ভকতালিত দেখিছে, কিন্তু ভাওনাৰ যেতিয়া চন কব নহয় আপোনালোকে শুনিব লাগিব। হনুমানৰ ভাওত এয়া ২০২৪ত হনুমানৰ ভাও। এয়া নাতি, ল'ৰা আৰু এই তিনিজন একেলগে আছে। এই চাৰ্টিফিকেটসমূহ ধুনীয়াকৈ ৰাখি থৈছে। আপুনি গাঁৱৰ কাৰণে ধুনীয়া গৌৰৱ বুজিছে। ভাওনাৰ আপুনি কিতাপ পাইছে ন? এই কিতাপখন আপোনালোকেও পঢ়িবচোন, ভাওনা যিসকলে ভাল পায় এই কিতাপখন অকণ পঢ়িব। পেলাই আপোনাৰ কণ্ঠৰে আমি ভাগৱত পাঠ দুটামান কলি শুনিব বিচাৰিম, আৰু লগতে অকণমান আপোনাৰ কণ্ঠৰে যে দুটা বচনো শুনিব বিচাৰিম ভাওনাৰ। গতিকে আমি প্ৰথম যিটো ভগৱন্তৰ মূৰ্তি, বাঘময় মূৰ্তি, এই মূৰ্তিটোকে অকণমান গাওঁ। তাৰপিছত উপদেশ অকণমান গাওঁ। গতিকে গোটেই ভাগৱতটো আৰম্ভ কৰিবলৈ গ'লে গতিকে আইঘাটটোতো বহুত ডাঙৰ, গতিকে মই ৰুব নোৱাৰিম। গতিকে মূৰ্তিটো অকণমান গাওঁ, তাৰপিছত উপদেশ অকণমান গাওঁ। হ'ব? বহুত ভাল হ'ব আজি গুৰুজনাৰ তিথি। কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তহঁত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰায় আমাৰ পৰম গুৰু। প্ৰথম দ্বিতীয় স্কন্ধে শৰণ দুতয়, তৃতীয় চতুৰ্থে জাৰ হুৱে উদয়, নাভি দেখে পঞ্চম ষষ্ঠে বৈষ্ঠল, সপ্তমে অষ্টমে পদ কমলা যুগল, কণ্ঠ দেখে নৱমদ
মে জাৰতুণ্ড একাদশে ললা তদা দকে ভৈলা মুণ্ড হেন ভাগৱতৰ ৰুটি মনোহৰ প্ৰমাল সদিশ বৰ্ণ শ্যাম কলে বৰ এইটো ভগৱন্তৰ মূৰ্তি বাঘময় মূৰ্তি গতিকে এইটো মূৰ্তি গতিকে ভগৱন্ত ভাগৱতত সদায় স্থিতি আছে গতিকে কৈছে ভাগৱত ভগৱন্ত আৰু ভকত ভকতি এই চাৰি বস্তু চৈতন্য মূৰ্তি গতিকে আমি এতিয়া অকণমান উপদেশলৈ যাওঁ দেই শুনিও ক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ ইয়াত পৰে আন পুণ্য নাহিকে কলিত বিলোভিয়াছা জন্ম যিটো ব্ৰহ্মাণ্ড বাঞ্ছিত জানি যত্নে কৰা পান কৃষ্ণ কথা মিত ক্ষণিক সংসাৰ বিলম বতকাৰ নাই চিন্তামণি জন্ম হেৰা হাততে হেৰাই নাহিকে চেতন কাল অজগৰে গিলে ধন জন জীৱন যায় বেকয়ে কেটিলে যত দেখা ভাৰজা পুত্ৰ সবে কাৰণ চাই মাত্ৰ থাকে কালে ধৰে যে তীখন পৰ বিষয়ৰ সুখ একে তিলে কৰি চুৰ যমৰ কিংকৰে ধৰি নিবেদন পুৰ যমৰ মূৰ্তিক দেখি হেৰাই চেতনা দুৰ্ঘোৰ নৰকে পেলাই ভুঞ্জাবে দাতনা হেন জানি কৃষ্ণ দাসু ঋত কৰা তেবেশে তৰিবা ঘোৰ সংসাৰ নিকাৰ বিচাৰি শাস্ত্ৰটো পাইবা এহিকে যুগতি কৃষ্ণৰ নামেহে সাধে ভুকুতে মুকুতে ৰাম কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ আমি মূৰ্তিটো অকণমান গাই শুনালো তাৰপিছত আমি উপদেশৰ এইকণ আমি জানো ভাগৱত আমি পাঠ কৰোঁ কিন্তু ভাগৱতৰ তাৰ যি ভক্তিৰ ৰস ল'বলৈ বহুত টান ভাগৱতৰ 18,000 শ্লোক আছে আৰু 300
35 আধ্যা আছে, 2টা সম্প্ৰদায় আছে। এটা হ'ল নাৰায়ণ সম্প্ৰদায়, এটা হ'ল অনন্ত সম্প্ৰদায়। ভাগৱতৰ যি ভকতি আৰু ভাগৱতত স্বয়ং ভগৱান তাত কৈলাশ আছো বুলি উদ্ধৱক কৈছে। আমি যে মূৰ্তিটো বৰ্ণনা কৰি গ'লো এইটো ভগৱন্তৰ মূৰ্তি। গতিকে শ্যাম কলেবৰ, ভগৱন্তৰ ৰংটো শ্যাম কলেবৰ আছিল। গতিকে আমি মূৰ্তিটো পাঠ কৰি যাওঁতেই ভগৱন্তৰ মূৰ্তিটো আমাৰ হৃদয়লৈ আনিব লাগে। ই গুৰুজনৰ তিথি, গুৰুজনৰ আজি তিথি হয়, তিথি। গতিকে আজি আমি কীৰ্তনৰে অকণমান প্ৰতি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ধুনীয়া লাগিল, কণ্ঠৰে বহুত ভাল লাগিল। আৰু আপোনাৰ কণ্ঠৰে ভাওনাটোৰ মাজতে যে শুনিছিলো 10 বাৰী বিষম এটা আপোনাৰ কণ্ঠৰে অকণমান শুনিব বিচাৰিম। হয়। হৰে হৰে কৈ মোৰ পুত্ৰ ভাৰ্যা তোমাৰ শোকত ময়ে মৰে বোলে হায় হৰে। এইটো আমি বিলাফা গালো। এতিয়া 10 বাৰী বিষমটো এতিয়া আৰম্ভ কৰিম দেই। হৰে হৰে কৈ গলে প্ৰথম গোৱাটো হ'ল 10 বাৰী, দ্বিতীয়টো হ'ল বিষম। সুন্দৰ সুন্দৰ, আপোনাৰ কণ্ঠৰে সঁচাকে বহুতেই ভাল লাগে। বহুত দূৰ দূৰ গাঁৱলৈকে যায়গৈ ন আপুনি? আপোনাৰ যোৱা বাহন হিচাপে আপুনি চাইকেল এখন লৈ যোৱা দেখো। চাইকেলেৰে যাওঁ। কলৈ গাঁৱলৈ যায়গৈ আপুনি জনাবচোন। মই মানে চাইকেলেৰে যাব পৰাত ধৰা বাঁহবাৰী, গৰৈমাৰী, তাৰপিছত ধৰা এই আমাৰ এই ডেকা গাঁও, তেজপুৰ, এইখিনিলৈকে বৰুৱা চুবুৰী, এইখিনিলৈকে মই চাইকেলৰ কণ্ট্ৰল কৰোঁ। দূৰ জেগা যেনে ধৰা লখিমপুৰ, বিপুৰ, তাৰপিছত ধৰা নগাঁও, গুৱাহাটী, কাৰ্বি আলং, চৰাইদেউ, ইয়াৰ গাড়ীত যাওঁ আৰু তাৰমানে ধৰা আজি গ'লো আৰু 3 দিন 4 দিন মই যাওঁ আৰু। সঁচাকে পুৰা অসমৰ মানে বিভিন্ন জেগাত নাম কীৰ্তন আৰু ভাওনাৰ ক্ষেত্ৰত আপুনি গৈ থাকিবলগীয়া হয়। লগতে আপোনাৰ যে কিবা শিল্পী পেঞ্চন কিবা আপুনি পায় নেকি বাৰু? এতিয়া শিল্পী পেঞ্চন পোৱা নাই, এপ্লাই কৰিম বুলি ভাবিছো। ভাৱৰীয়া শিল্পী আপোনালোকৰ দৰে মানুহ আগলৈ উলিয়াব লাগে, হয়নে নহয়? আৰু আপোনালোকে চৰকাৰী পিনৰ পৰা কিবা পেঞ্চন এটা যদি পায়, কিবা স্কুটি এখন, মপিড এখন জাতীয় পালে আপুনি দূৰ দূৰত গৈ কৰিবগৈ পাৰিব। কিন্তু সঁচাকে ভগৱানে আপোনালোকৰ আশীৰ্বাদ বুলি ক'ব লাগে। আৰু ইমান বয়সৰ হৈছে যদিও আপোনাৰ কণ্ঠ সঁচাকে বহুতেই ভাল লাগে। মানে আপুনি ডেকাতে লোৱা এটা গড়গড়ীয়া বচন এটা শুনাবলৈ বিচাৰকচোন। মই এটা অসুৰৰ ভাও দিছিলো। মানে কালিমা সুৰ ঢিকিতে ভিতৰে বুজিলো অন্তৰ, মাতৃ বুলি এষা কৰ কৰিলো বিস্তাৰ, সেই ফলে দেৱী তই এই কথা কলি মহাবেশা পাখণ্ডিনী কুলংক আনিলি। শুন কৃষ্ণ দুষ্ট তই নাযাবি পলাই, হাত কাটি কৃষ্ণ তই নাযাবি পলাই, মোৰ হাতত আজি যাইবি হৈব লতি ঘটি, গদাৰ কোবত তোক প্ৰথম যাব পুৰি। গামোচা ধুনীয়াকৈ লগাই থোৱা আছে, পাইছে ন? গামোচাখিনি দেখাৰ লগে লগে পৰিৱেশটো দেখিয়ে বেলেগ লাগে। এইখনেই আপোনাৰ বাহন ন? এইখন বাহন দেখুৱালো খুৰাৰ। কিহৰ কাৰণে দেখুৱালো? এই বাহনখন লৈ গোটেই গাঁও, গৰৈমাৰী, হলেশ্বৰ, ডেকাৰ গাঁও, বজাৰ গাঁও, তাৰপিছত টাউনতো চলাই আপুনি চাইকেল। পলিবাৰীলৈ টাউনৰ ভিৰৰ মাজত যায়। কাৰণ মই বজাৰ সমাৰ কৰিবলৈ গ'লে আপোনাক দেখি থাকো। চাগে খুৰাজনৰ কষ্টটো দেখুৱালো। মানে আপুনি যদি শিল্পী পেঞ্চনটো হয়, আপুনি কিবা স্কুটি এখন পাৰিব জানো চলাব? আপুনি চেষ্টা কৰিলে আপুনি বহুত দূৰলৈও যাব পাৰিব। সেইকাৰণে আজি ভিডিঅ'টো আকাৰে আপোনালোকে কমেণ্টত এই খুৰাজনৰ কেনেকুৱা হৈছে অকণমান জনাবচোন, ভাল পাব মানুহজনে সঁচাকে। সেইকাৰণে আজি ভিডিঅ'টো দেখুৱাই গলো।
নমস্কাৰ নমস্কাৰ। কৃষ্ণ।